নমস্কাৰ, মই চন্দনা শইকীয়া কলিতা। মই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত ডিমৌ ব্লকৰ আঠাবাৰী পঞ্চায়তৰ পাঞ্চজন্য ভিঅ'ৰ অন্তৰ্গত কল্পতৰু গ্ৰাম্য সংগঠনৰ অংকুৰণ গোটৰ সদস্যা। মই ফুড প্ৰচেছিঙৰ লগত জড়িত। 2016 চনৰ পৰা মই কাম কৰি আহিছোঁ। 2017 চনত মই মোৰ নিজৰ গোটৰ পৰা 10,000 টকাৰ আভ্যন্তৰীণ ঋণ লৈ পেলাই মই মোৰ এই কাম আৰম্ভ কৰিছিলোঁ। বৰ্তমান সময়ত মই মোৰ এণ্টাৰপ্ৰাইজটো চলাবৰ কাৰণে 5 গৰাকী ষ্টাফ ৰাখিছোঁ আৰু বৰ্তমান সময়ত মই ৰাইচ বেছ আমাৰ চাউলৰ পৰা যিখিনি বস্তু বনাব পাৰি কুকিজ, কেক এইবিলাকৰ লগত জড়িত। মোৰ এণ্টাৰপ্ৰাইজৰ পৰা 20 বিধ কুকিজ, কেক, পিজ্জা, পেটিছ, ব্ৰেড, বেকাৰীৰ লগত জড়িত সকলোবিলাক প্ৰডাক্টেই ইয়াত বনোৱা হয়। বৰ্তমান মই কমেও আমাৰ শিৱসাগৰ জিলাৰ 7-8খন বেকাৰীক মই ইয়াৰ পৰাই হোলচেল কৰি আহিছোঁ। মোৰ কোনো ফেক্টৰী এতিয়ালৈকে হোৱা নাই। মই মোৰ ঘৰৰ সৰু এটা ৰুমৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু ভাল কথা এইটো হৈছে যে যোৱা 2 মাহৰ পৰা মোৰ এটা প্ৰডাক্ট মিলেটৰ এটা লাডু আমেৰিকালৈ পঠাই আছোঁ। ট্ৰেডমাৰ্কো উলিওৱা হৈ গৈছে। চাউলৰ পৰা বিস্কুট আৰু কেক বনোৱাৰ 2টা মূল উদ্দেশ্য আছে। আমাৰ অসমত যিহেতু ঘেঁহু খেতি নহয়, অসমৰ খেতিয়কে ধান খেতিহে খেতি কৰে। মই সেইটো এটা উদ্দেশ্য আগত ৰাখি পেলাই চাউলৰ পৰা বিস্কুট তৈয়াৰ কৰিছোঁ। কিয়নো যদি অসমৰ মানুহে বা অসমৰ বাহিৰত মোৰ বিস্কুটৰ বিক্ৰী হয়, তেতিয়া অসমীয়া খেতিয়ককেইজনো ইনডাইৰেক্টলি আমাৰ লগত জড়িত হ'ব। আৰু দ্বিতীয় কাৰণটো হৈছে গ্লুটেন ফ্ৰী। গ্লুটেন এনেকুৱা এটা খনিজ হয় যিটোৱে আমাক কেঞ্চাৰ বা ডায়েবেটিক বেমাৰলৈকে লৈ যাব পাৰে, কিন্তু চাউলৰ যিখিনি আমাৰ প্ৰডাক্ট থাকে সেইখিনি গ্লুটেন ফ্ৰী হয়। এই 2টা মূল উদ্দেশ্য আগত ৰাখি পেলাই মই চাউলৰ পৰা প্ৰডাক্ট বনাইছোঁ। ইয়াৰ লগতে মই গুৱাহাটী IIR পৰা এগৰাকী মাষ্টাৰ ট্ৰেইনাৰ হিচাপে অসমৰ বিভিন্ন জিলাত এতিয়ালৈকে কমেও 1700 মহিলা যুৱতীক প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছোঁ। বৰ্তমান আমাৰ এণ্টাৰপ্ৰাইজৰ মাহিলী যিটো আমাৰ টাৰ্ণঅভাৰ হয় সেইটো 2 লাখ টকাৰ ওপৰত হয়। মই এতিয়ালৈকে কোনো লোন লোৱা নাই। মই আমাৰ CLFৰ পৰা ফুড প্ৰচেছিঙৰ এটা 40,000ৰ এটা মই ঋণ লৈছিলোঁ 2020 চনত। সেইখিনি পইচাৰে মই আৰম্ভ কৰি এতিয়ালৈকে ইমানখিনি আহি পাইছোঁ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আঁচনিৰ জৰিয়তে গোটলৈ আহি গোটৰ পৰা আৰু ভিঅ'ৰ পৰা সমূহ সুবিধা লৈ পেলাই বৰ্তমান সময়ত মই নিজকে সংস্থাপিত কৰিবলৈ সক্ষম হৈছোঁ। গতিকে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন।